অসমৰ মুখ্যমন্ত্ৰীজনক কোনে জনাব এতিয়া কোন মানুহে জনাব যে এজন মানুহে সাগৰৰ পাৰত চিনেমা কৰিবলৈ যোৱা ঘটনা আৰু এজন মানুহক জোৰ জবৰদস্তি মদ খাবলৈ দি ৰাতি টোপনি ক্ষতি কৰাই বেমাৰী মানুহ এজনক সাগৰত মদ খুৱাই আকৌ ৰাতিপুৱা সাগৰত জাপ মাৰিবলৈ দিব আৰু জাপ মাৰিবলৈ দিব সাগৰৰ সকলো নিয়ম ভংগ কৰি সাগৰত সুইমিং কৰাৰ সকলো নিয়ম ভংগ কৰি লাইফ জেকেট নিপিন্ধাকে জাপ মাৰিবলৈ দিব আৰু এজন দুৰ্বল মানুহক সাঁতুৰিবলৈ দি আপুনি নিজেই যি ৰেগুলাৰ সাঁতুৰি নাথাকে আপুনি নিজে এবাৰ সাঁতুৰি চাবচোন বাৰু সকলোৱে পুখুৰীতে সৰু পুখুৰী এটাতে সাঁতুৰি চাবচোন ইপাৰ পৰা সিপাৰ হওঁতে একদম আপোনাৰ বুকুখন একদম উশাহ বন্ধ হৈ যাওঁ লাগেনে নাই সাগৰত এজন অনভিজ্ঞ মানুহক সদায় সাঁতুৰি নথকা চুইমাৰ নোহোৱা বা নদীৰ পাৰত অনবৰতে এইবিলাকৰ কামত জড়িত নথকা মানুহ এজনক সাগৰত তাকো আকৌ কি হেৰি নোহোৱাকে কি কয় আপোনাৰ হেৰি নোহোৱাকে কি কয় আপোনাৰ এইটো লাইফ জেকেট নোহোৱাকে আকৌ তেওঁক সাঁতুৰিবলৈ দিয়াটো কেনেকুৱা ধৰণৰ ঘটনা সেইটো হত্যাৰ ফালে ঠেলি দিয়া ঘটনা আৰু আনটো হ'ল যদি সাগৰৰ পাৰত শ্বুটিঙো কৰিছে মই নাজানো কৰিছে নে নাই শ্বুটিং আকৌ কেতিয়াবা আপোনাৰ ৰুমৰ ভিতৰতে সাগৰ দেখুৱাই দিব পাৰে মই নাজানো কি কৰিছে কিন্তু এই শ্বুটিংটোৰ লগত যে সাগৰত এনেকৈ মাৰিবলৈ নিয়াটোৰ পাৰ্থক্য আছে অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটোকে নকৈ এতিয়া কি কৰিছে এটা ব্লেকমেইলৰ ৰাজনীতি কৰিছে কাক কৰিছে জুবিনদাৰ বৌ জুবিনদাক ভাল পোৱা চিনেমাখনৰ প্ৰযোজক পৰিচালক সেই সকলোকে মানে দোষী সাব্যস্ত কৰি পেলাইছে তাৰমানে ৰৈ বিনালে চিনেমাখন বনোৱাটোৱেই অপৰাধ এইটোহে ক'লে নহয় জানো অসমৰ মুখ্যমন্ত্ৰীয়ে এইটোৱে ক'লে যে ৰৈ চিনেমাখন বনোৱাটোৱেই অপৰাধ কাৰণ এই অপৰাধ তেওঁ সাগৰৰ পাৰত গৈ এই চিনেমাখন বনাইছে আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে চাবলৈ যোৱা নাই কাৰণ যদি চাবলৈ যায় তেতিয়াহ'লে তেওঁ নোট লিখিব লাগিব তেওঁ একশ্যন ল'ব লাগিব তেওঁ তাৰমানে তেওঁলোকক জেলত দিব লাগিব জুবিন গাৰ্গৰ পত্নীক কাৰণ তেওঁ গৈছিলে গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাবি চিন্তি তেওঁৰ এই একদম 2 নম্বৰী মাথাটোৰে পৃথিৱীৰ 3 নম্বৰী 6 নম্বৰী 7 নম্বৰী 10 নম্বৰী মাথাটোৰে ভাবি চিন্তি উলিয়াইছে বোলে মই সেইকাৰণে চিনেমা চাবলৈ যোৱা নাই কাৰণ চিনেমাখনো সাগৰৰ পাৰত হৈছিলে আৰু পানীৰ কাষলৈ নাযাবলৈকে কৈ থৈছিলে আৰু পানী কাষলৈ যোৱাৰ কাৰণে যদি মই চিনেমাখন চাবলৈ যাওঁ মই মুখ্যমন্ত্ৰী যিহেতু মই নোট লিখিব লাগিব মই একশ্যন ল'ব লাগিব আপোনালোকে নিজে কওকচোন তাৰমানে হিমন্ত বিশ্ব শৰ্মাই কি ক'ব খুজিছে কাক ব্লেকমেইল কৰিব খুজিছে কাক কি কথা ক'ব খুজিছে হয়নে সেইকাৰণে মই লোকক এটা কথা ক'ব খুজিছো স্পষ্টকে যে মুখ্যমন্ত্ৰীয়ে তাৰমানে শ্যামকানু মহন্তক দোষী সাব্যস্ত কৰিব খোজা নাই তাৰ আগতে সাগৰতে ফুৰিবলৈ যোৱা মানুহবিলাককো সাগৰৰ পাৰত চিনেমা কৰিবলৈ যোৱা মানুহবিলাককো দোষী সাব্যস্ত কৰিব খুজিছে তেওঁলোককো ভয় খুৱাই ল'ব খুজিছে যে হাল্লা নকৰিবি দেই যদি ন্যায় দাবী কৰ তহঁতিও বিপদলৈ আহি আছো আৰু এনকুৱাৰী ৰিপৰ্টটো কি হ'ব সেইটোও বুজি পালো এতিয়াতো মোটামুটি ইংগিত এটা দি দিলে আজি মুখ্যমন্ত্ৰীয়ে
মুখ্যমন্ত্ৰীয়ে আজি মোটামুটি এটা ইংগিত দি দিলে যে অসমৰ জুবিন গাৰ্গৰ তদন্তটো হ'ব যে জুবিন গাৰ্গে সাগৰৰ পানীলৈ যাব নোৱাৰে, নদীৰ কাষলৈ যাব নোৱাৰে বুলি, পুখুৰীৰ পাৰলৈ যাব নোৱাৰে বুলি, জুইৰ কাষলৈ যাব নোৱাৰে বুলি কৈছিলে। আৰু ইহঁতি জুইৰ কাষলৈ লৈ গ'ল আৰু জুইৰ কাষলৈ লৈ গৈ ইহঁতক মাৰিলে। তাৰ গোটেই প্ৰক্ৰিয়াটোত প্ৰথমৰ পৰা আগলৈকে কোন কোন দুখী আছিলে চববিলাক মই উলিয়াম বুলি যে কৈ আছিলে যে বহু দিনৰ আগৰ পৰা বোলে কিবা কিবি যে কৈ আছিলে, তাৰমানে একেবাৰে জুবিন গাৰ্গৰ পৰিয়ালৰ মানুহবিলাকৰ পৰা সকলোকে দোষী সাব্যস্ত কৰিবৰ কাৰণে তাৰমানে এই গোটেই কাৰবাৰটো কৰি আহিছে, নহয় জানো? কথাটো আপোনালোকে ধৰিব পাৰিছেনে বাৰু? মই সঁচা কথা কৈছোনে নাই বাৰু? সঁচা কথা কৈছোনে নাই বাৰু? মই কিবা মিছা কথা কৈছো নেকি? আপোনালোকে নিজে ভাবি লওকচোন এবাৰ, নিজে কথাখিনি ভাবি লৈ মোক কওক।